মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 14 বৃদ্ধা। ইয়াৰ প্ৰশ্ন উত্তৰসমূহ মই বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ যিকোনো বিষয়ৰ প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। 3 নম্বৰ প্ৰশ্ন মানে তোমালোকৰ উপৰোক্ত 1 আৰু 2 নম্বৰ প্ৰশ্নত যি দুটা দিয়া আছে সিমান গুৰুত্বপূৰ্ণ নহয়। এবাৰ আহা 3 নম্বৰ প্ৰশ্নত কৈছে উত্তৰ দিয়া। তাৰে ক নম্বৰটো আমি চাম। ক নম্বৰটো কৈছে লিখন, কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়। ইয়াতে চাবা উত্তৰটোত দিয়া আছে লিখন কৰিবলৈ কাপ, কৰ্ষণ কৰিবলৈ শাল আৰু ৰন্ধন কৰিবলৈ চৰুৰ প্ৰয়োজন হয়। তাৰপিছত খ নম্বৰ প্ৰশ্নত কৈছে সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়। উত্তৰটো কৈছে সুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলা পাতিৰ প্ৰয়োজন হয়। গ নম্বৰ প্ৰশ্ন উদগতিৰ ঘাই আহিলা কি। উত্তৰটো চোৱা কৈছে উদগতিৰ ঘাই আহিলা বিদ্যা অৰ্থাৎ জ্ঞান বা কোনো এটা বিষয়ত বিশেষ দক্ষতা। তাৰপিছত ঘ নম্বৰ বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে। উত্তৰটো হৈছে বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে। ঙ নম্বৰ প্ৰশ্নত কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। উত্তৰটো কৈছে বিদ্যা বা জ্ঞানেৰে মন পোহৰাই ল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্ন পৃথিৱীত নাম উজ্জ্বলাবলৈ কি আয়ত্ব কৰিব লাগিব। উত্তৰ পৃথিৱীত নাম উজ্জ্বলাবলৈ আমি বিদ্যা অৰ্থাৎ জ্ঞান বা কোনো বিষয়ত দক্ষতা আয়ত্ব কৰিব লাগিব। এইটো কথা সঁচা মানে যিকোনো কৰ্মক্ষেত্ৰত আমি উপনীত হ'বৰ বাবে আমাক বিদ্যাটো খুবেই দৰকাৰী হয়। এইটো হ'ল ইয়াৰ প্ৰশ্ন উত্তৰ। দ্বিতীয় 6 নম্বৰ প্ৰশ্নৰ কি থাকিলে খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। উত্তৰটো চোৱা লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। এবাৰ 4 নম্বৰ প্ৰশ্নত কৈছে সত্য নে অসত্য লিখা। মানে তোমালোকৰ কেইটামান প্ৰশ্ন দিয়া আছে তাৰে ইয়াৰ সত্য নে অসত্য হ'ব এইটো আমি বাছনি উলিয়াব লাগিব। ইয়াৰে ক নম্বৰটো কৈছে কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। এইটো তোমালোকে সকলোৱে জানা। কাপ মানে অসমীয়া যাৰ নাম আমি কলম বুলি কওঁ। কাপৰ অসমীয়া অৰ্থ হ'ল মানে কলমৰ অসমীয়া অৰ্থ হ'ল কাপ। গতিকে এইটো সঁচা কথা যে আমি কলম নোহোৱাকৈ কোনো বস্তু লিখিব নোৱাৰি। এইটো হ'ল সত্য। খ নম্বৰটো বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে। এইটো কথা মানে কি কৈছে বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে মানে একদম মিছা কথা। কাৰণ আমি শিক্ষা লাভ কৰিলে কোনো যদি শিক্ষা লাভ নকৰোঁ তেনেহ'লে কাৰো জীৱন মানে উন্নতি নহয়। এইটো মানে প্ৰশ্ন উত্তৰটো হ'ব অসত্য। 6 নম্বৰ প্ৰশ্ন হাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি। এইটো সঁচা কথা কাৰণ আমি খেতিপথাৰত কাম কৰিব লাগিলে প্ৰথমতে আমাৰ কি কৰিব লাগিব হাল বোৱাব লাগিব। সেইকাৰণে কৈছে হাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি। এইটো সত্য কথা। আৰু ঘ নম্বৰত আছে আগৰ কালৰ খ্যাতিমন্ত লোকসকলে সকলো বৰ বিদ্যাৱন্ত নাছিল। এইটোও কথা সঁচা কাৰণ আগৰ যুগত ইমান উন্নত ধৰণৰ ব্যৱস্থা নাছিল আৰু মানুহ ইমান শিক্ষিত নাছিল। এইটো মানে কি অসত্য। কি কৈছে আগৰ কালৰ খ্যাতিমন্ত লোকসকল বৰ বিদ্যাৱন্ত নাছিল। এইটো কথা মানে মিছা কাৰণ আগৰ যুগত মানুহ কিছুমান মানে বুদ্ধিমানো আছিল। গ নম্বৰ নহয় এবাৰ আহিব 5 নম্বৰ খালী ঠাই পূৰ কৰা। তলত কেইটামান প্ৰশ্ন দিয়া আছে। ক নম্বৰত কৈছে লাগতিয়াল ঢেৰ যতনাই নল'লে কোনো কাম কৰিব নোৱাৰি। ইয়াৰে উত্তৰটো কৈছে আহিলা পাতি তলত আমি নীলা দাগেৰে মানে দাগ দি দিয়া হৈছে। গতিকে ইয়াৰ প্ৰথমটো হ'ব আহিলা পাতি যতনাই নহ'লে কোনো কাম সুকলমে কৰিব নোৱাৰি। এইটো হ'ব ইয়াৰ উত্তৰ। এবাৰ খ নম্বৰ প্ৰশ্নত কৈছে এইবোৰ কামৰ যেনে ঢেজ আহিলা আছে ঢেজ কামৰ তেনে সুকীয়া আহিলা আছে। উত্তৰটো চোৱা এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে উদগতিৰ কামৰো তেনেকুৱা সুকীয়া আহিলা আছে। এইটো হ'ল ইয়াৰ উত্তৰ। 9 নম্বৰ কৈছে গ নম্বৰত কৈছে বিদ্যাই ঢেজ কাটিলে মন ফৰকাল নকৰিলে মানুহে তাৰ ঢেজ লগাবলৈ ঠাই দেখা নাপায়। ইয়াৰ উত্তৰটো প্ৰথমটো হৈছে আন্ধাৰ আৰু দ্বিতীয়টো হ'ব ক্ষমতা। মানে বিদ্যাই আন্ধাৰ কাটিলে মন ফৰকাল নকৰিলে আৰু মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। এবাৰ ঘ নম্বৰ ঢেজ নহ'লে লিখন কাম কৰিব নোৱাৰি। এইটো কাপ মানে কলম নোহোৱাকৈ আমি কোনো লিখন কাম কৰিব নোৱাৰি। ঙ নম্বৰটো কৈছে বিদ্যাৰে মন ঢেজ নহ'লে সংসাৰত ঢেজ কৰিবলৈ সুচল হয়। এইটো হ'ব পোহৰাই আৰু এটা হ'ব কৰ্ম। তাৰমানে বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়।
এবাৰ 11 নম্বৰ প্ৰশ্নত কৈছে তলত উল্লেখ কৰা শব্দবোৰ ক্ৰিয়াবাচক বিশেষ পদবোৰ বাছি উলিয়াই লিখা ইয়াতে চাবা কি কৈছে তলত কেইটামান শব্দ দিয়া আছে প্ৰথমটো হৈছে কথন তাৰপিছত লিখন দাৱন পঢ়ন এই শব্দ কেইটা ক্ৰিয়া বিশেষ হয় না মানে কি কৈছে ক্ৰিয়া বিশেষ শব্দ এটো মানে ইয়াৰ উত্তৰটো মানে দিয়া হৈছে তাৰপিছত 7 নম্বৰ কৈছে উদাহৰণ দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুন কৈ পোৱা শব্দৰ অৰ্থ অভিধানত লিখা এটো আমি কি কৰিব লাগিব মানে শব্দটোৰ অৰ্থ কি হয়টো জানিব লাগিব ইয়াতে চাও কি কৈছে শ্ৰীযোগ মন্ত এটো শ্ৰীমন্ত মানে এটোৰ অৰ্থ হৈছে সুশ্ৰীলক আৰু এটা কৈছে শক্তিযোগ মন্ত শক্তিমন্ত ইয়াৰ অৰ্থটো হৈছে শক্তি থকা ব্যক্তি আৰু তাৰ পিছত আছে খ্যাতি মন্ত এটোৰ হৈছে খ্যাতিমন্ত ইয়াৰ অৰ্থ হৈছে সুনাম বা খ্যাতি থকা ব্যক্তি তাৰ পিছত আছে ৰূপ যোগ অন্ত ৰূপপন্ত ইয়াৰ অৰ্থটো হৈছে ৰূপ থকা ব্যক্তি এবাৰ 8 নম্বৰ প্ৰশ্নত কৈছে সমাৰ্থক শব্দবোৰ আস্থানি মিলোৱা ইয়াৰ আমি আস্থানি মিলাব লাগিব মানে আজ দি আছে মই মানে সিধা সিধি কৈ দি দিছো সকলোমে ইয়াৰ অৰ্থটো হৈছে অনায়াসে আৰু সুকিয়া মানে ইয়াৰ অৰ্থটো হৈছে পৃথক বৃথা মানে ইয়াৰ অৰ্থ হৈছে নিষ্ফল ফৰকালৰ অৰ্থ হৈছে পৰিষ্কাৰ পোহৰ মানে আলোক আৰু লাগতিয়াল মানে প্ৰয়োজনীয় ইয়াৰ উত্তৰ কেইটা হৈছে মানে এইকেইটা এবাৰ 9 নম্বৰ প্ৰশ্ন কৈছে বাফলৰ শব্দবোৰ বিপৰীত অৰ্থ বুঝো শব্দবোৰ সকলৰ পৰা শব্দ সম্ভাৰৰ পৰা বাছি উলিয়াই মাজৰ ঘৰটোত লিখা ইয়াতে ঘৰ আছে তোমালোকে ঘৰটোত লিখি লবা মই সিধা সিধি লগাই দিছো ইয়াৰ প্ৰথমটো উত্তৰ হৈছে লাগতিয়ালৰ বিপৰীত অৰ্থ হৈছে অলাগতিয়াল তাৰ পিছত আছে উদগতিৰ বিপৰীত অৰ্থ হৈছে অধগতি এবাৰ বিদ্যাহীনৰ অৰ্থ হৈছে বিদ্যাৱন্ত আন্ধাৰৰ বিপৰীত হৈছে পোহৰ 10 নম্বৰ প্ৰশ্নত কৈছে বাক্য ৰচনা কৰা ইয়াত কেইটামান শব্দ দিয়া আছে এটা হৈছে খ্যাতিমন্ত উদগতি পৃথিৱী খনিকৰ আৰু বিথা সো প্ৰথমটো হৈছে আমি বাক্য ৰচনা কেনেকৈ কৰিব লাগে হেতু তোমালোকে নিশ্চয় জানা আমিও মানে ভালকৈ জানো সকলে মানে খ্যাতিমন্তটো আমি বাক্য ৰচনা কৰোতে খ্যাতিমন্ত যেটো আছে খ্যাতিমন্তৰ তলত আমি এটা আজ দিব লাগিব ইয়াতে বাক্যটো চোৱা আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাকে বৰ বিন্দাবত নাছিল গতিকে খ্যাতিমন্তৰ তলত আমি দাগ দিব লাগিব তাৰ পিছত 2 নম্বৰত আছে উদগতি কৈছে জীৱনত যি উদগতি কৰিব খোজে তেওঁ বিদ্যা অৰ্জন কৰিব লাগিব উদগতি তলত দাগ দিব লাগিব তাৰপিছত পৃথিৱী বিদ্যাহীন মানুহ পৃথিৱীত জীয়াই থাকিব মৰাৰ দৰে এইটো মানে এনেকৈ লিখিব লাগিব 16 নম্বৰত কৈছে খনিকৰ লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব পাৰে খনিকৰ তলত দাগ দিব লাগিব তাৰ পিছত আছে বিদ্যাহীন জীৱন বৃথা বুলি সকলে স্বীকাৰ কৰে ইয়াৰ উত্তৰখিনি এনেকৈ বাক্য ৰচনা কৰিব লাগিব আমি তাৰ পিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে ৰন্ধন শব্দৰ পৰা ৰান্ধনিহাল ৰান্ধনি বেলি আদি অনেক শব্দ সাজিব পাৰি বিদ্যা শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা গতিকে বিদ্যা ইয়াতে কৈছে বিদ্যা শব্দটোৰ পৰা এনেবোৰ বহুত শব্দ সাজিব পাৰি যেনেকৈ বিদ্যাবন্ত বিদ্যাৱতী বিদ্যালয় বিদ্যান বিদুষ ইত্যাদি 12 নম্বৰ প্ৰশ্ন তলৰ শব্দবোৰৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা অভিধানৰ ক্ৰমত এটা আছে যশস্যাক হুকাম হুচল কৰখন আলম লিখনি ৰশ্মি বৃথা সৰু গভীৰ খনিকৰ ধন ইয়াৰ উত্তৰটো চাওক মানে কি কৈছে ক্ৰম ৰক্ষা কৰি মানে সজাব লাগিব প্ৰথমৰ পৰা এটা হৈছে আলম প্ৰথমটো হ'ব আলম তাৰ পিছত কৰখন তাৰ পিছত খনিকৰ তাৰ পিছত গভীৰ চোক বৃথা যশস্যা ৰশ্মি লিখনি হুকাম হুচল এইকেইটা মানে এনেকৈ ক্ৰম অনুসৰি সজাব লাগিব এবাৰ 14 নম্বৰ প্ৰশ্ন আগৰ দিনত ৰন্ধনৰ কাৰণে চৰু ব্যৱহাৰ কৰিছিল বৰ্তমানত চৰুৰ উপৰি আনকি কি আইলাৰ ৰন্ধা বৰ্গত ব্যৱহাৰ কৰা লিখিব পাৰি ব্যৱহাৰ কৰা লিখা বৰ্তমান চৰুৰ উপৰি কিছুমান সামগ্ৰী আছে কেৰাহী সসপেন কুকাৰ পিতলৰ ঢো মানে টো কৰছ হেতা এইকেইটা বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ বৰ্তমান সময়ত 20 নম্বৰত কৈছে খেতি কৰিবলৈ যিদৰে আমাৰ কেইবাবিধ সঁজুলিৰ প্ৰয়োজন হয় ঠিক সেইদৰে লিখা পঢ়া কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীবোৰ কি বঢ়িয়া প্ৰশ্ন এইটো মানে খেতি পথাৰ কৰিবলৈ আমি বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ আৰু লিখা পঢ়াত কি সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব এইটো তোমালোকে সকলোৱে জানা একদম সহজ হ'ব মানে আৰম্ভণিতে আমি লাগিব ফলি মানে যেটো আমি অসমীয়াত ফলি বুলি কয় আমি স্লেট বুলি কওঁ পেন্সিল লাগে কাগজ লাগে কাঠ পেন্সিল ৰবৰ স্কেল কিতাপ আদি লাগে তাৰ পিছত কৈছে কাগজ কলম কাঠ পেন্সিল ৰবৰ কিতাপ শিক্ষাৰ বিভিন্ন সঁজুলি এইকেইটা মানে আমাৰ খুবেই দৰকাৰ আজিৰ ভিডিঅ' এইখিনিলৈকে সব ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ